নমস্কাৰ দুপৰৰ হিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ কাজিৰঙাৰ পৰা ওলাই অহা গড়ৰ আতংক অব্যাহত আছে ছটিয়াৰ পিছত জামুগুৰি হাটত গড়টোৱে আতংকৰ সৃষ্টি কৰিছে আমি পুৱাৰ ভাগৰ পৰাও সেই দৃশ্য দেখুৱাই গৈছো কালি নিশাৰ এয়া দৃশ্য নিশাৰ ভাগত এনেধৰণে ঘূৰি ফুৰিছে মুকলিভাৱে বিচৰণ কৰিছে গড়টোৱে হাতী তাত দুটা বন বিভাগৰ হাতী আছে যাতে গড়টোক ঘূৰাই লৈ যাব পাৰে তাৰ ব্যৱস্থা কৰি থকা হৈছে উভতাই পঠোৱাৰ ব্যৱস্থা কৰা হৈছে নিশাৰ ভাগৰ দৃশ্য ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে কিন্তু ঠাই সলনি কৰিছে গড়টোৱে বিভিন্ন ঠাই সলনি কৰিছে গড়টোৱে ইতিমধ্যে কোৱা হৈছে যে গড়টোৱে যেহেতু সেই স্থানৰ পৰা অন্য স্থানলৈ অৱস্থান কৰে কিন্তু ট্ৰাংকুলাইজ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা আহি পৰে কাৰণ পানী আছে গতিকে ঠাই বিশেষে ঠিক তেনেধৰণে পৰ্যবেক্ষণ কৰি থকা হৈছে বা বন বিভাগে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা চলাই আছে যদিও বা কিন্তু এই পৰ্যন্ত গড়টো ঘূৰি ফুৰিছে মুকলিভাৱে ঘূৰি ফুৰিছে মানুহৰ ঘৰত আশ্ৰয় লৈছে জিৰণি লোৱাও দেখিবলৈ পোৱা গৈছে গড়টো এনেধৰণে আজি তিনিটা দিন ধৰি গড়টো এনেকৈ ঘূৰি ফুৰিছে আৰু লগতে আমি জনাই গৈছোঁ যে প্ৰথম দিনাখন যিদিনাই কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা গড়টো ওলাই আহিছিল সেইদিনাখনে দুটা গৰুক আক্ৰমণ কৰিছিল তাৰপিছতে কোনো ধৰণে মানুহক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱা নাই এই ক্ষেত্ৰত ৰাইজেও যথেষ্ট সহযোগিতা আগবঢ়াব লাগে কাৰণ গড়টোৱে হয়তো পথ যিহেতু গড়টোৱে হেৰুৱাইছে গতিকে দিক বিদিকো হেৰুৱাই পেলাইছে গড়টোৱে আৰু সেইবাবে গড়টো এনেধৰণে ঘূৰি ফুৰিছে গতিকে তাত যথেষ্ট সংখ্যক লোক আছে ভয় খাইছে গড়টোৱে গতিকে এনেধৰণৰ বহু কাৰণ আছে যাৰ কাৰণে আচলতে গড়টো উভতাই পঠোৱাৰ ক্ষেত্ৰত বন বিভাগো ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই ক্ষেত্ৰত বন বিভাগক সহযোগিতা আগবঢ়াব লাগে ৰাইজে আমি জনাই গৈছোঁ যে বন বিভাগৰ এটা গুলীত এজন লোক কিছু পৰিমাণে আহত হৈছে হাতত তেওঁ চেৰা গুলী সোমাইছে বুলি ইতিমধ্যে জনাইছে আমাৰ সাংবাদিক তুষাৰো আছে আমি কিছু সময় পাছত তুষাৰৰ সৈতে সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তত আমি কিছু ভিজুৱেলছ দেখুৱাই গৈছোঁ আমাৰ হাতত থকা যে গড়টোৱে কালিৰ দিনটোত এনেধৰণে ঘূৰি ফুৰিছে ঘৰৰ চোতালত ঘূৰি ফুৰিছে কোনোবা সময়ত গড়টো কিছু পৰিমাণে আক্ৰমণাত্মক হৈ উঠে হয়তোবা বহু মানুহ গড়টোৱে দেখা পাইছে যাৰ ফলত ভয় খাইছে আনহাতে গড়ে ত্ৰাসৰ সৃষ্টি কৰিব বুলি ৰাইজেও ভয় খাইছে কিন্তু এই পৰ্যন্ত গড়টোৱে কাকো আক্ৰমণ কৰা নাই কোনো লোকক আক্ৰমণ কৰা নাই আৰু আমি কৈছোঁৱে যে দুটা গৰুহে গড়টোৱে আক্ৰমণ কৰিছিল প্ৰথম দিনা তাৰ পিছৰে পৰা গড়টোৱে মানুহৰ ঘৰত আশ্ৰয় লৈছে জিৰণি লৈছে আৰু এয়া আমি দেখুৱাইছোঁ গড়টো এনেধৰণে ঘূৰি ফুৰিছে ৰাইজ কিন্তু যথেষ্ট ভয় খাইছে তাত থকা স্থানীয় লোকসকলে ভয় খাইছে কাৰণ ঠাই সলনি কৰি আছে গড়টোৱে আনহাতে বন বিভাগো বিপাঙত পৰিছে ৰাইজক বুজনি দিবলৈ চেষ্টা কৰিছে যাতে ৰাইজে পথ এৰি দিয়ে বাট এৰি দিয়ে সেই স্থান ৰাইজে সেই স্থানৰ পৰা আঁতৰি যায় বা গড়টোক যাতে আকৰ্ষণ বুলি নাভাবি ৰাইজে নিজৰ বাসগৃহতে থাকে তাৰ বাবে আৰক্ষীয়েও বুজাবলৈ চেষ্টা কৰিছে বন বিভাগেও বুজাবলৈ চেষ্টা কৰিছে যাতে শান্তিপূৰ্ণভাৱে গড়টোৱে গতি লয় বা গড়টো নিজে নিজে যাতে আগবাঢ়ি যায় আৰু কাজিৰঙালৈ যিহেতু উভতাই পঠোৱাৰ ক্ষেত্ৰত বন বিভাগ তেতিয়াহে সফল হ'ব পাৰিব বুলি বন বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে অসমক লৈ এবিপি নিউজ চি ভোটাৰৰ অপিনিয়ন পলৰ মতে ৰাজ্যত পুনৰ এনডিএ চৰকাৰ এনডিএ পাব ৭৩ৰ পৰা ৮১খন আসন ইউপিএ পাব ৩৬ৰ পৰা ৪৪খন আসন এআইডিএফে পাব ৫৯ আসন অন্যান্যই পাব ৪খন আসন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাম কাজক লৈ অত্যন্ত সুখী ৩৫% ভোটাৰ সোণোৱালৰ কাম কাজক লৈ সুখী ৩১% ভোটাৰ প্ৰধানমন্ত্ৰীৰ কাম কাজক লৈ অত্যন্ত সুখী ৩৩% ভোটাৰ ঠিক তেনেধৰণে কেন্দ্ৰীয় চৰকাৰৰ কাম কাজক লৈ অত্যন্ত সুখী ২৫% ভোটাৰ এনডিএ চৰকাৰৰ কাম কাজক লৈ সুখী ৪৩% ভোটাৰ ৰাজ্য চৰকাৰৰ কাম কাজক লৈ অত্যন্ত সুখী ৩৩% ভোটাৰ সোণোৱাল চৰকাৰৰ কাম কাজক লৈ সুখী ৩৭% ভোটাৰ অসমৰ ভোটাৰ শ্বেয়াৰিঙৰ ওপৰতো সমীক্ষা প্ৰকাশ কৰা হৈছে এনডিএ ৪৩%, ইউপিএ ৩৫%, এআইডিএফৰ ভোট শ্বেয়াৰিং ৮%, অন্যান্য দলৰ ভোট শ্বেয়াৰিং ১৪%, অসমত নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱাৰ দিশে এনডিএ ৰাজ্যৰ বিধানসভাত প্ৰাক মুহূৰ্তত এবিপি নিউজৰ অপিনিয়ন পল অসম পশ্চিমবংগ কেৰালা তামিলনাডু পুডুচেৰীক লৈ অপিনিয়ন পল পশ্চিমবংগত পুনৰ তৃণমূলৰ চৰকাৰৰ সম্ভাৱনা টিএমচিয়ে পাব ১৫৪ৰ পৰা ১৬২ বিজেপিক দিয়া হৈছে ৯৮ৰ পৰা ১০৬খন আসন কংগ্ৰেছ আৰু বাওঁপন্থীক দিয়া হৈছে ২৬ৰ পৰা ৩৪খন আসন অন্যান্য দিয়া হৈছে ২৬খন আসন তামিলনাডুক লৈ প্ৰাক নিৰ্বাচনী সমীক্ষা এবিপিৰ চি ভোটাৰৰ তামিলনাডুত ইউপিএক দিয়া হৈছে ১৫৮ৰ পৰা ১৬৬খন আসন এনডিএক দিয়া হৈছে ৬০ৰ পৰা ৬৮ এমএনএমক দিয়া হৈছে ৪ অন্যান্যক দিয়া হৈছে ২ৰ পৰা ১০ ইফালে কেৰালাক লৈ প্ৰাক নিৰ্বাচনী সমীক্ষা এবিপিৰ চি ভোটাৰৰ এলডিএফক দিয়া হৈছে ৮১ৰ পৰা ৮৯খন আসন ইউডিএফক দিয়া হৈছে ৮৯ৰ পৰা ৫৭খন আসন বিজেপিক দিয়া হৈছে ২খন আসন অন্যান্যক দিয়া হৈছে ২খন আসন পুডুচেৰীক লৈ প্ৰাক নিৰ্বাচনী সমীক্ষা এবিপিৰ চি ভোটাৰৰ এছডিএক দিয়া হৈছে ১২ৰ পৰা ১৬খন আসন এনডিএক দিয়া হৈছে ১৪ৰ পৰা ১৮খন আসন এমএনএমক দিয়া হৈছে এখন আসন অন্যান্যক দিয়া হৈছে এখন আসন
এতিয়া আৰু বিজেপি মিত্ৰজোঁটৰ টিকেটত আমি দল আছোঁ তাৰ বাহিৰে বেলেগ দলে আগন্তুক দিনত আৰু অসমৰ ৰাইজৰ হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে নতুন দলে স্যাৰ 0 পৰা 4 ভিতৰত থাকিব বুলি কৈছে এটা কথা স্পষ্ট ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে কেৱল আনুষ্ঠানিকতা বাকী আছে আমি পূৰ্বৰ পৰাই এই কথাষাৰ কৈ আহিছোঁ যে অসমবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলক আশীৰ্বাদ দিছে বা আবেদন দিব আৰু পাৰ্টি আৰু আমাৰ চৰকাৰৰ যিটো আমাৰ ডবলে মানে হৈছে যে এচিভমেণ্ট অফ গভৰ্ণমেণ্ট আৰু এটা হৈছে এক্টিভিটিছ অফ পাৰ্টি এই দুটাই মিলি পেলাই আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত নিশ্চিত ৰূপে আমি এতিয়াও দাবী কৰোঁ 100+ এইটো আমি পাম কাৰণ সময় আমাৰ হাতত আছে উন্নয়ন পলে যিখিনি দিছে আমি সন্তুষ্ট কিন্তু আমি 100+ৰ কাৰণে গুজৰাটৰ চুৰাটত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত 13 জন লোক তাতে নিহত হৈছে চুৰাটৰ পদপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কুঁহিয়াৰ ভৰ্তি ট্ৰেক্টৰত খুন্দিয়ায় ট্ৰাকখনে পদপথত শুই থকা লোকসকলক মহতিয়াই লৈ যায় এই ভয়াৱহ দুৰ্ঘটনাত 5 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আহত কেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পুনৰ জনাইছো গুজৰাটৰ চুৰাটত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত 13 জন লোক তাতে নিহত হৈছে চুৰাটৰ পদপথত সংঘটিত হৈছে দুৰ্ঘটনাটো দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কুঁহিয়াৰ ভৰ্তি ট্ৰেক্টৰত খুন্দিয়ায় ট্ৰাকখনে পদপথত শুই থকা লোকসকলক মহতিয়াই লৈ যায় এক শোকাবহ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাটোত 13 জন লোক তাতে নিহত হোৱাৰ লগতে 5 জনকৈ লোক অধিক সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰি একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 আৰু সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18 খন্তেক বিৰতিৰ পাছত আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি জনাই গৈছিলোঁ যে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা গড়ে ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বিশেষভাৱে ৰাইজে ভয় খাইছে কিন্তু গড়টোৱে কাকো এতিয়ালৈকে আক্ৰমণ কৰা নাই মাথো দুটা গৰুহে আক্ৰমণ কৰিছে আনহাতে নিশাৰ ভাগতো এনেধৰণে বন বিভাগে গড়টোক খেদি পঠিয়াবলৈ বা উভতাই পঠাবৰ বাবে কাজিৰঙালৈ উভতাই পঠাবলৈ এনেধৰণে চেষ্টা কৰি আছে তুষাৰ আছে আমাৰ সৈতে তুষাৰ আপোনাৰ ওচৰলৈ আহিছে এই মুহূৰ্তত কি খবৰ আছে তুষাৰ পাপৰি এই মুহূৰ্তত যিটো গড় এই 3 দিন ধৰি এই অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আছিলে সেই গড়টো ট্ৰেংকুলাইজ কৰাৰ বাবে ইতিমধ্যে বন বিভাগে এই মুহূৰ্তত আগবাঢ়িছে আৰু ইতিমধ্যে আমি এই দৃশ্য দেখুৱাই আছো এয়া হৈছে জামুগুৰি হাটৰ বামুনি পাম অঞ্চলৰ দৃশ্য আৰু ইয়াত দেখিবলৈ পোৱা গৈছে চিৰিয়াখানাৰ পৰা এখন বিশেষ বাহন অনা হৈছে আৰু ইয়াত এটা পিঞ্জৰা অনা হৈছে আৰু এই পিঞ্জৰাটোতে ভৰাই পেলাই এই গড়টো লৈ যোৱা হ'ব লগতে এয়া ক্ৰেন দেখিছে ক্ৰেনৰ জৰিয়তে এই গড়টো আচলতে এই পিঞ্জৰাবদ্ধ কৰা হ'ব আৰু এই মুহূৰ্তত ইয়াত গড় ট্ৰেংকুলাইজ কৰা চাবৰ বাবে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰ ইয়াত এই বামুনি পাম অঞ্চলত ভিৰ হৈছে আমি আচলতে এই মুহূৰ্তত দৃশ্য দেখুৱাবলৈ যত্ন কৰিম এয়া বন বিভাগৰ লোক এই হাতী লৈ পেলাই তেওঁলোক এয়া আচলতে আগবাঢ়িছে আৰু এই ট্ৰেংকুলাইজ কৰিবলৈ তেওঁলোক আগবাঢ়িছে এডৰা বাহনিৰ মাজত এই যি গড় এই গড়টোৱে এতিয়া অৱস্থান গ্ৰহণ কৰি আছে আৰু আমি এয়া পোনপটীয়াকৈ এয়া দৃশ্য এয়া দেখুৱাই আছো আমি এয়া বামুনি পাম অঞ্চলৰ দৃশ্য আৰু এই 3 দিন ধৰি এই যি গড় এই গড়টোৱে আচলতে জামুগুৰিহাট আৰু চতিয়া অঞ্চলত বিচৰণ কৰি ফুৰিছিল আৰু এতিয়া এয়া দেখিবলৈ পোৱা গৈছে এনেদৰে এয়া বন বিভাগৰ লোক এতিয়া আগবাঢ়িছে তেওঁলোকে ট্ৰেংকুলাইজ কৰিবলৈ আগবাঢ়িছে ইয়াত ক্ৰেন অনা হৈছে চিৰিয়াখানাৰ পৰা বিশেষ বাহন অনা হৈছে সেই বাহনৰ জৰিয়তে এই গড়টো ইয়াৰ পৰা লৈ যোৱাৰ তেওঁলোকে আচলতে পৰিকল্পনা কৰিছে আমি দৃশ্য এয়া দেখুৱাই আছো এয়া বন বিভাগৰ লোকসকলে এয়া তেওঁলোকে চেষ্টা চলাই আছে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে নিশাৰ ভাগতো গড়টো নিৰীক্ষণত ৰাখিছিলে আৰু
আৰু এতিয়া দিনৰ ভাগতো দেখিবলৈ পোৱা গৈছে যথেষ্ট কষ্ট কৰিছে আৰু আজি দিনটোৰ ভিতৰতে তেওঁলোকে এই গড়টো ইয়াৰ পৰা আচলতে লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে আৰু এয়া আমি দৃশ্য দেখুৱাই আছোঁ ইয়াত গড়টো কোন স্থানত আছে সেয়া নিৰীক্ষণ কৰিবৰ বাবে আচলতে ইয়াত ড্ৰোন ব্যৱহাৰ কৰা হৈছে এয়া ড্ৰোন আনিছে আমি গাঁৱৰ পৰিৱেশ দেখুৱাই আছোঁ বামুণীপাম অঞ্চলৰ পৰিৱেশ দেখুৱাই আছোঁ এয়া জামুগুৰিহাটৰ বামুণীপাম অঞ্চলৰ এয়া দৃশ্য দেখুৱাই আছোঁ আমি এয়া ড্ৰোন ব্যৱহাৰ কৰি তেওঁলোকে আচলতে গড়টো কোন স্থানত আছে নিৰীক্ষণ কৰিব তাৰপিছত যি ট্ৰেংকুলাইজ কৰাৰ যি বিশেষ চিকিৎসক আছে সেই বিশেষজ্ঞ চিকিৎসক তেওঁলোকে আচলতে ট্ৰেংকুলাইজ কৰিব ইয়াৰ লগতে আমি দেখুৱাই আছোঁ এয়া ক্ৰেন অনা হৈছে আৰু এই গড়টোক এই ক্ৰেনৰ জৰিয়তে এই যিটো বিশেষ পিঞ্জৰা অনা হৈছে সেই পিঞ্জৰাটোত তেওঁক আচলতে গড়টোক পিঞ্জৰাবদ্ধ কৰা হ'ব আৰু আমি ইয়াত পোনপটীয়াকৈ ইয়াত দৃশ্য আমি ইয়াত দেখুৱাই আছোঁ আৰু সকলো আচলতে আশাবাদী যে তেওঁলোক সফল হ'ব বন বিভাগৰ লোক সফল হ'ব বন বিভাগৰ লগতে স্থানীয় ৰাইজে বিচাৰিছে যে অতি সোনকালে গড়টো ইয়াৰ পৰা লৈ যাব লাগে আৰু এয়া আমি দেখুৱাই আছোঁ এখন বামুণীপাম মিচিং গাঁৱৰ এয়া পৰিৱেশ আমি দেখুৱাই আছোঁ ইয়াত দেখিবলৈ পোৱা গৈছে এনেদৰে তেওঁলোকে চেষ্টা ইয়াত অব্যাহত ৰাখিছে আৰু অতি সোনকালে আচলতে ইয়াৰ পৰা এই গড়টো এতিয়া ট্ৰেংকুলাইজ কৰি হওক বা খেদি পঠাই ইয়াৰ পৰা আঁতৰাই নিয়াৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে আৰু আমি এই দৃশ্য পোনপটীয়াকৈ ইয়াৰ পৰা দেখুৱাই আছোঁ আৰু বন বিভাগৰ লোক আচলতে এতিয়া সাজু হৈছে আৰু তেওঁলোকে ইতিমধ্যে ট্ৰেংকুলাইজ কৰাৰ বাবে এতিয়া তেওঁলোকে আচলতে পদক্ষেপ হাতত লৈছে তো স্যার এই দৃশ্য আপনি আমাক দেখুৱাইছে এই মুহূৰ্তত ধন্যবাদ জনাইছো বন বিভাগৰ লোকে বৰ্তমান সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে যাতে ট্ৰাংকুলাইজে কৰা হওক গড়টো যাতে আজিৰ দিনটোৰ ভিতৰত ৰাইজকো এই আতংকৰ পৰা মুক্ত কৰি দিব পাৰে বন বিভাগে গতিকে গড়টো ট্ৰাংকুলাইজ কৰিবৰ বাবে ইতিমধ্যে সকলো সাজু আৰু হাতীত উঠি বন বিভাগৰ লোক যাতে গড়টো ট্ৰাংকুলাইজ কৰিব পাৰে তাৰ বাবে আগবাঢ়িছে বাহনীৰ ভিতৰত যেহেতু গড়টো সোমাই আছে পৰৱৰ্তী খবৰ আমি আপোনাৰ পৰা লাভ কৰিম এই মুহূৰ্তত ধন্যবাদ বিপুৰীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাইকেল ৰেলী ধলপুৰৰ পৰা আৰম্ভ সাইকেল ৰেলী লখিমপুৰত বীৰাংগনা সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ চৰাইমৰিয়াত বীৰাংগনা সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় আমি দেখুৱাম দৃশ্য বিপুৰীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাইকেল ৰেলী আজি যিহেতু নিৰ্বাচনৰ পূৰ্বে এনেধৰণে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিভিন্ন স্থানত বাইক ৰেলী বা সাইকেল ৰেলীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে তাৰোপৰি বিভিন্ন অনুষ্ঠান তাত সেই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এয়া দেখুৱাই গৈছে আমি পোনপটীয়া সম্প্ৰচাৰ পুনৰ বহু সংখ্যক লোকৰ সমাগমৰ মাজত এয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি সাইকেল ৰেলী ধলপুৰৰ পৰা আৰম্ভ হ'ব সাইকেল ৰেলী লখিমপুৰত বীৰাংগনা সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ চৰাইমৰিয়াত বীৰাংগনা সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছৰ দৃশ্য আমি দেখুৱাইছোঁ বহু সংখ্যক লোকৰ সমাগম তাৰ মাজত এয়া চিৰ পৰিচিত ৰূপত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতি ৰেলী বা প্ৰতিটো অনুষ্ঠানত এনেধৰণে লাখ হাজাৰ লোকৰ সমাগম হয় আৰু সেই সময়ছোৱাত এনেধৰণে দেখিবলৈ পোৱা যায় মন্ত্ৰীগৰাকীক ৰাইজে আদৰে ফুলেদি সম্ভাষণ জনায় গামোচা পিন্ধা সম্ভাষণ জনায় তাৰ মাজেৰে চাইকেলত উঠি বা বাইকত উঠি তেওঁ ৰেলী আৰম্ভ কৰে আজিও ব্যতিক্ৰম নহয় মন্ত্ৰীগৰাকী আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে হাঁহিমুখে আগবাঢ়িছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে লক্ষ জনতা এয়া পোনপটীয়া সম্প্ৰচাৰ বিপুৰীয়াৰ পৰা পোনপটীয়াকৈ আমি দেখুৱাইছোঁ বিপুৰীয়াত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী আৰু বিপুৰীয়াত এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰু পুনৰ কৈছোঁ যে এয়া এক চিৰ পৰিচিত ৰূপ মন্ত্ৰীগৰাকীৰ এনেধৰণে লক্ষ জনতা আগবাঢ়ি আহে মন্ত্ৰীগৰাকীক সম্ভাষণ জনায় মন্ত্ৰীগৰাকী এগৰাকী প্ৰিয় মন্ত্ৰী বহুতৰে গতিকে যথেষ্ট সংখ্যক লোক তাত দেখিবলৈ পোৱা গৈছে ইয়াত কেৱল বিজেপি কৰ্মী বুলিয়ে নহয় অন্যান্য বহু সংখ্যক লোক আছে সেই স্থানীয় ৰাইজ আছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ চাবৰ বাবে তেওঁলোক আহিছে মন্ত্ৰীগৰাকীক এবাৰ চাবৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে তাৰ মাজত এয়া ফুলেৰে সম্ভাষণ জনোৱা হৈছে ফুল ছটিওৱা হৈছে বিপুৰীয়াত উপস্থিত হোৱাৰ পাছতে এনেধৰণে উষ্ম আদৰণি জনোৱা হৈছে মন্ত্ৰীগৰাকীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে চাইকেল ৰেলী বিশাল চাইকেল ৰেলী যে অনুষ্ঠিত হ'ব সেয়া ইতিমধ্যে দেখিবলৈ পোৱা গৈছে চাইকেল লৈ সাজু বিজেপি কৰ্মীসকল পুৰুষ মহিলা উভয়কে দেখিবলৈ পোৱা গৈছে অতি উৎসাহিত আমি দেখুৱাই গৈছোঁ সেই দৃশ্যসমূহ পোনপটীয়াকৈ আমি দেখুৱাইছোঁ এয়া মন্ত্ৰীগৰাকী ঠিক আগবাঢ়িব পৰা নাই যথেষ্ট সংখ্যক তেওঁৰ শুভাকাংক্ষী আছে তেওঁক ভাল পোৱা যথেষ্ট সংখ্যক লোক আছে যি তেওঁক আগভেটি ধৰিছে আৱৰি ধৰিছে আগুৰি ধৰিছে তাৰ মাজত তেওঁ গামোচা পিন্ধাইছে ফুল ছটিয়াইছে বহু সংখ্যক লোক তাৰ মাজত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আকৌ এবাৰ মোদী চৰকাৰ এই গীতেৰে উত্তাল বৰ্তমান সেই অঞ্চল সেই ঠাই আমি পুনৰ কৈছোঁ পোনপটীয়াকৈ আমি দেখুৱাই গৈছোঁ পিপৰীয়াৰ পৰা ধলপুৰৰ পৰা দেখুৱাইছোঁ ধলপুৰৰ পৰা আৰম্ভ বিশাল চাইকেল ৰেলী আৰু তাৰ মাজত এয়া আকৌ এবাৰ মোদী চৰকাৰ এই গীতেৰে এনেধৰণে আগবাঢ়িছে সকলো বিহপুৰীয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চাইকেল ৰেলী তাৰ মাজত এয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লক্ষ লক্ষ জনতা 25 কিলোমিটাৰ জোৰা এক চাইকেল ৰেলী চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব আৰু দেখিবলৈ পোৱা গৈছে যে বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে এটা পথ সম্পূৰ্ণৰূপে কেৱল এই পথটোত মানুহ দেখিবলৈ পোৱা গৈছে অজস্ৰ লোক ওলাই আহিছে পুনৰ কৈছোঁ যে একে ঠাইতে যেন আবদ্ধ হৈ পৰিছে মন্ত্ৰীগৰাকীক এবাৰ মাথো মন্ত্ৰীগৰাকীক চাবলৈ আৰু বিশেষকৈ এতিয়া এটা নতুন ট্ৰেণ্ড দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰীগৰাকীৰ সৈতে চেলফি তুলিবলৈ সকলোৱে হেতা ওপৰা কৰে এইবেলিও ব্যতিক্ৰম নহয় যুৱতীসকল যুৱকসকল আগবাঢ়ি গৈছে মন্ত্ৰীগৰাকীৰ সৈতে এখন চেলফি ল'বৰ বাবে আৰু এই চেলফি লোৱাৰ বাবে হয়তো সেই ঠাইত যথেষ্ট লোক আবদ্ধ হৈ পৰিছে বহু সংখ্যক লোক আহি আৱৰি ধৰিছে মন্ত্ৰীগৰাকীক তাৰ পৰা মন্ত্ৰীগৰাকীয়ে ওলাই আহিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে হাঁহি মুখেৰে সকলোকে অভিবাদন জনাইছে আগবাঢ়ি আহিছে আৰু লগতে পুনৰ কৈছোঁ যে 25 কিলোমিটাৰ জোৰা এক চাইকেল ৰেলী যিহেতু অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই